অসমত বানপানী সদায় হয় আৰু বানপানী হোৱাৰ পিছত তাৰ ওপৰত এতিয়া নেপালত আজি বানপানী হৈছে এতিয়া এইটোতো ক্ৰিমিনেল একশ্যন নহয় যে তাত এটা CBI ইনকুৱাৰী হ'ব গতিকে সাধাৰণভাৱে আমাৰ যিসকল পণ্ডিত তেওঁলোকে কৈছে যে মায়ানমাৰ নাগালেণ্ড আৰু অসমত একেলগে বৰষুণ দিছিলে আৰু তাৰ কাৰণে বান পৰিস্থিতি সৃষ্টি হৈছিলে নেশ্যনেল প্ৰব্লেম হলে কি হ'ব মইতো কৈছো নেশ্যনেল সমাধানৰ হ'ব লাগে মই কৈছো যে এইটো নেশ্যনেল সমাধান ডিক্লেয়াৰ কৰক নেশ্যনেল প্ৰব্লেম ডিক্লেয়াৰ কৰিলে কি হ'ব আপোনাক ক'লে যে আপোনাৰ কেঞ্চাৰ হৈছে মই ডাক্তৰে ডিক্লেয়াৰ কৰিলে যে তোমাৰ কেঞ্চাৰ হ'ল কিন্তু কিয়ৰ নাই সেইটোৰ কোনো লাভ নাই আমাক লাগে যে কিয়ৰটো দিয়ক গতিকে আমি IIT ডাঙৰ ডাঙৰ শিক্ষানুষ্ঠান ৰুকি এইবিলাকক আমি লিখিম যে আপোনালোকে এই হঠাৎ হোৱা বানপানীটো কিয় হ'ল আৰু তাৰ এটা আমাক সমাধান দিয়ক সমস্যা বুলিতো সবেই জানে যে বানপানীটো এটা সমস্যা আৰু সমস্যা ৰাষ্ট্ৰীয় ষ্টেট এনেকুৱা জিলা আঞ্চলিক মইতো ক'তো শুনা নাই যে কোনো ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ বা কোনোবা ইনষ্টিটিউটে তেনেকুৱা কোৱা মই শুনা নাই যিমান আমাক খবৰ দিছে যে 500% বেছি বৰষুণ হোৱাৰ কাৰণে বানপানী এটা বৰষুণটো যদি মানৱে সৃষ্টি কৰিব পাৰে মইতো নাজানো নাগালেণ্ড মায়ানমাৰ শিৱসাগৰত একেলগে ভীষণ বৰষুণ আৰু এতিয়া যোন মানুহে সৃষ্টি কৰিব পাৰিছে তাকতো প্ৰণাম কৰিব লাগিব যে এনেকুৱা মানুহ ক'ত পালে এইটোতো নাই আমাৰ ইমান ঋষি মুনিসকলেও ইমান দাবী কৰা নাছিল যে ইমান বৰষুণ মই আনি দিছো বুলি আমাৰতো দিল্লীততো প্লেন উৰায়ো বৰষুণ আনিবৰ কাৰণে চেষ্টা কৰিছে অহা নাই গতিকে এইটো কেনেকে হ'ব পাৰে মানৱ সৃষ্ট কোনোবাই ক'ব পাৰে যে মানুহে বৰষুণ আনি দিলে বুলি তেতিয়াতো তেওঁলোকক সন্মান দিব লাগিব গতিকে এনেকুৱাতো মইতো ভাবা নাই যে এনেকুৱা কোনোবাই ৰিপৰ্ট দিব আৰু এনেকুৱা ৰিপৰ্টৰ যদি ক'বা কথা ওলাইছেও এইবোৰ ইনষ্টাগ্ৰাম বা ফেচবুকত হয়তো আপুনি পঢ়িছে কাৰণ আপোনাৰ লগততো কপি নাই সেইকাৰণে ডেফিনেটলি এইটো আমি যে ৰিলত পঢ়ো এইটো ৰিলৰ বস্তু হ'ব সেইটো হ'ল তাৎক্ষণিক এটা প্ৰতিক্ৰিয়া বা তাৎক্ষণিক এটা বৌদ্ধিক অভিব্যক্তি এতিয়া আমাৰ ইউনিভাৰ্চিটি ল'ৰা ছোৱালীবিলাকে বা আমাৰ পণ্ডিতসকলে বা প্ৰফেচাৰসকলে বা যিসকল জিঅ'লজিষ্ট বা যিসকলে বতৰ বিজ্ঞানৰ তেওঁলোকে এতিয়া ষ্টাডি কৰিব তেওঁলোকে চৰকাৰক ক'ব যে বানপানীটো কিয় হৈছে এতিয়া আমি ৰাজনীতি কৰা মানুহবিলাকে যদি ক'ব যাওঁ বানপানী কিয় হৈছে পঢ়ি থৈছো পলিটিকেল চায়েন্স আৰু আমি ক'ম বানপানী কিয় হৈছে দুটাটো নিমিলিব গতিকে তাৎক্ষণিক যিখিনি আমাক প্ৰতিবেদন দিছে যে মেট্ৰলজিকেল বা যিটো এই ইয়াৰ লগত জড়িত বতৰ বিজ্ঞান তেওঁলোকে কৈছে যে মায়ানমাৰ নাগালেণ্ড আৰু অসমত একেলগে পানী হোৱাৰ কাৰণে দিখৌ নদী উফন্দিলে ভাঙিলে এইটো হ'ল তাৎক্ষণিক এটা ৰিয়েকশ্যন কিন্তু তাৎক্ষণিক ঘটনাটোৰ পিছফালে আৰু কিবা আছে নেকি এইটো কোনে জানিব এইটো জানিব যিসকলে এই বিষয়ত অধ্যয়ন কৰে চৰ্চা কৰে গতিকে বানপানী হোৱাৰ পিছত এতিয়া একাডেমিচিয়ানসকলে তাত যাব চাব তেওঁলোকে এটা সাইন্টিফিক প্ৰতিবেদন দিব যে এইটো কাৰণে বানপানীটো হৈছিল আপোনালোকে ইয়াৰ ভৱিষ্যতে এইখিনি কাম আপোনালোকে কৰক যাতে আৰু বানপানী নহয় এইটো এটা প্ৰক্ৰিয়া সো এই প্ৰক্ৰিয়াটো যেতিয়ালৈকে সম্পূৰ্ণ নহয় তেতিয়ালৈকে ইয়াৰ একেবাৰে একাডেমিক যিটো একেবাৰে তথ্যপূৰ্ণ যে কিয় বানপানী হৈছে এইটো ক'বৰ কাৰণে দিগদাৰ কিন্তু প্ৰাৰম্ভিক হিচাপত আমি ক'ব পাৰো যে প্ৰায় 500% বেছি মায়ানমাৰ নাগালেণ্ড অসমত সিদিনাখন বৰষুণ হৈছিল এইটো হ'ল এটা ইমিডিয়েট ইনফৰমেশ্যন